বতৰটো কেনেকুৱা দেখিছে ৰাইজ মানে ঘৰৰ পৰা ওলাই আহিছোঁ বৰষুণো দিছে আজি আছে বহাগৰ দ্বিতীয়খন বিয়া প্ৰথম ভিডিঅ'টো চাগে আপোনালোকে দেখিলে প্ৰথমখন বিয়াৰ অনুষ্ঠান কৰিলোঁ আমি আৰু আজি আছে বহাগৰ দ্বিতীয়খন বিয়া গতিকে মই ওলাই আহিছোঁ আৰু আজি মানে সোনকালে হ'ব বিয়া অনুষ্ঠান দিনৰ 11:30 মই আহিছোঁ যোৰহাট পাবগৈ লাগিব 1টা বজাত গতিকে প্ৰথমতে মই দিগন্তহঁতৰ ঘৰলৈ গৈ আছোঁ তাৰপিছত আমি গোটেইখিনি একেলগে যামগৈ আৰু ভিডিঅ'টো চাই থাকক আজি দ্বিতীয়খন মানে বিয়াৰ অনুষ্ঠানত কি হয় দেখিবলৈ পাব গতিকে ভিডিঅ'টো চাই থাকক প্ৰথমতে দিগন্তহঁতৰ ঘৰ পাই লওঁগৈ তাৰপিছত আৰু ৰাস্তাত কি হয় ভিডিঅ' দেখুৱাই থাকিম ভিডিঅ'টোত গতিকে চাই থাকক বহুত দেৰি হৈছে মানে ৰাইজ মই যেনে তেনে বাইকখন হৈ তাত থৈছোঁ ভিতৰতো সোমাবলৈ নিদিলে চাওক মহন্তহঁতৰ ঘৰটো কেনেকুৱা উৎপাত কৰিছে চাওক বহুত দেৰি হৈছে মানে সেইকাৰণে এতিয়া উপায় নাই আৰু মই এতিয়া গাড়ী চলোৱা দায়িত্বও মোকো দিছে সেয়াই যাওঁ দে পাই যামগৈ দেৰি হৈছে বোলে ৰাইজ সেয়াই আৰু গম পাইছে আমাৰ মই এখন গাড়ী থৈছোঁ আকৌ মানে এখন বাইক থৈছোঁ আকৌ এইখন গাড়ীত চলাইছোঁ সেয়াই আৰু এতিয়া আৰু এজন উঠিবলৈ আছে সেইজনক উঠাই লওঁগৈ আৰু তাৰপিছত একেবাৰে আপোনালোকক বিয়া ঘৰতহে লগ পামগৈ দেই দাও উঠিলে হাই আমি তেলটো ভৰাই লৈছোঁ গাড়ীত মানে ডিপাই আছে তেল দেখিছে ডিপাই আছে তেলটো ভৰাই ললোঁ পুৰা ধুনীয়াকৈ আৰু এতিয়া আমি একদম চিধা আপোনালোকক বিয়া ঘৰত লগ পামগৈ প্ৰদ্যুন্নদাক উঠাটো দেখুৱাবলৈ নহ'লে কিন্তু বহি থকাটো আপোনালোকক দেখুৱাই দিলোঁ তেল ভৰোৱাও দেখুৱালোঁ আৰু একেষ্টতে এতিয়া একদম আপোনালোকক লগ পামগৈ বিয়া ঘৰত যোৰহাটৰ বিয়া ঘৰত গতিকে ভিডিঅ'টো চাই থাকক চাহ খাব নেকি দেৰি হৈছে মালিকে গৰু পিটন দিব তো আমি পাই গ'লোহি এতিয়া বিয়া ঘৰ নহয় মানে এইটো কি হয় এইটো বিবাহ ভৱন হোটেল এখন হোটেল নিকিতা আৰু এইফালে আছে সেইখন যোৰহাটৰ সদৰ থানা সেইকাৰণে মানে আমি যে চাউণ্ড আনিছোঁ চাউণ্ডৰ হেনো এতিয়ালৈকে চাউণ্ড লগাবলৈ দিয়া নাই কাৰণ কেলে মানে পাৰ্মিশ্যন ল'ব লাগিব হেনো এতিয়া কি কৰে কিবা ক'লে নি তাত একো নাই কোৱা আমি যাম নহয় এতিয়া কি হয় অলপ পিছতহে দেখা পাব যদি চাউণ্ড নহয় প্ৰগ্ৰেম নকৰোঁ Few moments later. আজিও মানে অৱস্থা একেই ইয়াত আহি পেলাই আমি চাউণ্ড নমাবলগীয়া হৈছে আমাৰ অৱস্থা সেয়ে সেইদিনাখনো প্ৰথম বিয়াখনতো চাউণ্ড নমাইছোঁ আজিও চাউণ্ড নমাইছোঁ ফুচকা খাওঁগৈ বোলে ফুচকা খোৱা উৎপাত ভিনি ৰখাত নাই আহি পেলাই ডাইৰেক্ট খোৱা পৰ্ব আৰম্ভ কৰি দিছে আহি পেলাই ডাইৰেক্ট খোৱা পৰ্ব আৰম্ভ মোৰ মানে মই ঘৰত ভাত চাত খাই নাহিলোঁ যে সেইকাৰণে গোটেইকেইটাই খাইছে চব গোটেইকেইটাই খাইছে না আজি মেইনজন নাই কোৱা আজি মেইনজনে নাই কোৱা আজি ঘৰ চৰ বুলি ৰখি আছে ভাত পানী খাই গোটেইকেইটা আমনি লাগিছে সেইকাৰণে দেখিছে হৈ পেলাই পিছফালে কি কৰি আছে এতিয়া আমি বস্তু বাহনিবোৰ ধুনীয়াকৈ নি আছোঁ মানে আমাৰ বস্তু বাহনি ওপৰত চাগে চাউণ্ড লগাই হৈ গ'ল কাৰণ আমিতো কাপোৰ এতিয়ালৈকে ড্ৰেছ চেঞ্জ কৰা নাই এতিয়া ড্ৰেছ চেঞ্জ কৰি ল'ম সেইফালে আহি আছে এজন এইকেইটা গৈ আছে আৰু এটা এতিয়ালৈকে মাতি আছোঁ সেইটো এতিয়ালৈকে অহাই নাই গম পাইছেনে ৰাইজ মাৰ চাৰ নোখোৱালেই হৈছে আৰু ৰ'ব ড্ৰেছ চেঞ্জ কৰি পেলাই ধুনীয়াকৈ দেখাম আৰু ৰ'ব দেই
কটা প্ৰগ্ৰেম কৰি এইটো ৰেষ্ট চবৰে হয়তো কাপোৰ চাপোৰ খুলি দিলে ইমানেই গৰম উঠিছে এটা শুই দিছে অনুষ্ঠান খতম কৰি আহি এয়া ৰাইজৰ লাষ্ট কোটা মুখ চুখ ধুই আহিছে ৰাইজে মোৰ হাতখন ধুই আনগে ফটো মানে অনুষ্ঠান খতম কৰিলোঁ আৰু এতিয়া ধুনীয়াকৈ খাই বৈ পেলাই ঘৰ যাম পইচা পাতি লৈ গতিকে ভিডিঅ'টো বেছি দেৰি নাই আপোনালোকৰ অনুষ্ঠানটো চাগে দেখিলে আজি অনুষ্ঠানৰ ভিডিঅ' ধুই আছে গতিকে ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু সামৰণিটো অলপ পিছত কৰিম গতিকে আগত ভাতকেইটা খাই লওঁ এইকেইটা ঢোল নি আছে এইকেইটা গাড়ীত বস্তু ভৰাই আছে আন্ধাৰ হৈছে কিন্তু অলপ চাগে ধৰিব পাৰে নে নোৱাৰে ঠিক নাই নাজানো দেই এতিয়া মুঠতে ঘৰলৈ গৈ আছোঁ আৰু যোৰহাট টাউনৰ পৰা অলপ ওলাই আহি পেলাই আমি মানে ৰাস্তাত পূৰা জামত ফচি গ'লোঁ ইফালৰ পৰা সিফালে পূৰা ফুল গাড়ীয়ে গাড়ী আৰু কিহৰ কাৰণে মানে জামত ফচি আছোঁ তাকে অকণমান চাবলৈ অকণমান আগলৈ গ'লোঁ কিন্তু এইবোৰ দেখিলোঁ কিন্তু একো গম নাপালোঁ গতিকে মানে মই আকৌ গাড়ীৰ ওচৰলৈ গুচি আহিলোঁ অনুষ্ঠানৰ পৰা আহি আছিলোঁ আৰু এতিয়া হৈ গ'ল কি কিবা এক্সিডেণ্ট হ'ল নেকি মানে একদম গোটেই ভিৰ মানে একদম হৈ ইটো মূৰৰ পৰা এইটো মূৰলৈকে পূৰা ভিৰ আৰু এতিয়া 9টা বাজিলে আমি 7টা বজাতে প্ৰগ্ৰেম শেষ কৰিম বুলি ভাবিলোঁ কিন্তু 9টা বাজিলে গম নাপাম দেই কিন্তু এতিয়া আকৌ আহি পেলাই ৰাস্তাত ৰখি থাকিবলগীয়া হৈছে সোনকালে ঘৰ পাবগৈ লাগে যিমানে সোনকাল হয় সিমানে মানে দেৰি হৈ গৈ থাকে গতিকে এতিয়া মানে সোনকালে ঘৰ পাবগৈ লাগিছিলে আমি কিন্তু এতিয়া সোনকালে ঘৰ পোৱাগৈ নাই মানে বৰ দিগদাৰ হৈ গৈছে বুজিছে টোপনিও আহিছে 11-12টা বজাতে অহা ঘৰৰ পৰা সোনকালে ঘৰ যাব লাগে এতিয়া দেৰি হৈছে আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সকলোৱে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব গতিকে ইয়াতে সমাপ্ত কৰিছোঁ আজিলৈ আহিছোঁ আকৌ নেক্সট ভিডিঅ'তহে লগ পাম আৰু দেই বাই বাই ঘটনাটোৰ কাৰণে প্ৰথমতে যিমানখিনি পুলিচ আছিলে সেইখিনিয়ে মানে কণ্ট্ৰল কৰিব নোৱাৰিলে গতিকে আৰু পুলিচ আহি গ'ল আৰু তেওঁলোকে আহি পেলাই ৰাস্তাটো অলপ মুকলি কৰি দিলে আৰু গাড়ী মানে জামটো ভাগিলে আৰু আমিও গুচি আহিলোঁ কিন্তু কি হ'ল একো গম নাপালোঁ গতিকে আজিলৈ এইটো ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম